উচ্ছেদটো হ'বই আৰু হ'ব কেতিয়াবাই লাগিছিল। আচলতে আমি তেনেকুৱা এজন সাহসীয়াল শক্তিশালী মুখ্যমন্ত্ৰী আমি পোৱা নাছিলোঁ। আমি কিবা ভাগ্যবলত তেখেতক পাইছোঁ। মাজত মাত্ৰ আৰু এটা দিন তাৰ পিছতে ইতিমধ্যে বহু চৰ্চিত যি উৰিয়াম ঘাটৰ বিদ্যাপুৰ অঞ্চলকে ধৰি তাত প্ৰায় 12-13খন অবৈধ গাঁও আছে। এই গাঁওসমূহত চলিব চৰকাৰ উচ্ছেদ অভিযান। ৰেংমা বনাঞ্চলৰ 4-5 হাজাৰ হেক্টৰ যি ভূমি আছে এই ভূমি ইতিমধ্যে বেদখলমুক্ত কৰিব চৰকাৰে। তাৰ কাৰণে সকলো ব্যৱস্থা সম্পন্ন কৰিছে। 29 জুলাই পুৱাৰে পৰা চলিব এই উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানত ইতিমধ্যে আমি দেখিছোঁ যে অসমৰ লগতে অসমৰ বাহিৰৰ পৰা অহা বিভিন্ন অবৈধ বাংলাদেশী লোকে ইতিমধ্যে সেই উৰিয়াম ঘাটৰ যি বিদ্যাপুৰ, খেৰবাৰী, মধুপুৰ, আনন্দপুৰকে ধৰি যি 12-13খন অবৈধভাৱে গাঁও নিৰ্মাণ কৰিছিলে, তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে, সেই গাঁওসমূহত বসবাস কৰি তেওঁলোকে তাত খেতি বাতি কৰাৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যত লিপ্ত হৈছিল, যাৰ বাবে শেহতীয়াভাৱে সমগ্ৰ গোলাঘাট জিলাত সেই অপৰাধ বিয়পি পৰিছিল। আৰু শেহতীয়াভাৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যিমানখিনি চৰকাৰী ভূমি বনাঞ্চল সেইসমূহ বেদখলমুক্ত কৰিবৰ কাৰণে ইতিমধ্যে প্ৰতিজ্ঞাবদ্ধ হৈ সেই উচ্ছেদ অভিযান আৰম্ভ কৰিছে। মাত্ৰ এটা দিনৰ পিছতেই উৰিয়াম ঘাটৰ সেই উচ্ছেদ অভিযান আৰম্ভ হ'ব। তাৰ পিছতেই 30 বা 31 জুলাইত আৰম্ভ হ'ব অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানী নেঘেৰী বিলৰ উচ্ছেদ অভিযান। গতিকে এই লৈ ইতিমধ্যে আমি কৈছোঁ যে সমগ্ৰ অসমবাসীয়ে ইতিমধ্যে এই উচ্ছেদ অভিযানক সমৰ্থন আগবঢ়াইছে আৰু সমান্তৰালভাৱে যিসকল উচ্ছেদিত লোক সেই উচ্ছেদিত লোকসকল যাতে অসমৰ পৰা পোনে পোনে বাহিৰলৈ পঠিয়াই দিব পৰা যায় তাৰ কাৰণে ইতিমধ্যে সকলোৱে একেচৰে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। মাত্ৰ এটা দিন বাকী, তাৰপিছতে আমাৰ সকলোৱে দৃষ্টি আকৰ্ষণ হৈ থকা উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলিব আৰু সমান্তৰালভাৱে মেৰাপানীৰ নেঘেৰী বিলত উচ্ছেদ অভিযান চলিব। আটাইতকৈ ভয়ানক কথা যে তেওঁলোকে সেই বনাঞ্চলসমূহৰ গছ গছনি কাটি তাত যিহেতু তেওঁলোকে বসবাস কৰি তাৰ পৰা তেওঁলোকে অপৰাধমূলক কাম সংঘটিত কৰি আহিছিল, গোটেই অস্থিৰ কৰি পেলাইছিলে, এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছিলে, অস্থিৰ পৰিৱেশ এটা। আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ এই পদক্ষেপে কিন্তু স্বস্তিৰ নিশ্বাস আনিছে সমগ্ৰ ৰাজ্যবাসীলৈ। সঁচাকৈ এক কথাত ক'বলৈ গ'লে শেহতীয়াকৈ যিটো পদক্ষেপ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এইটো আদৰণীয় পদক্ষেপ। আৰু যিটো 20-25 বছৰ আগত হ'ব লাগিছিল পলমকৈ হ'লে শেহতীয়াকৈ এটা ভাল যোগাত্মক সিদ্ধান্ত লৈ চৰকাৰখন আগবাঢ়িছে, মুখ্যমন্ত্ৰীগৰাকীয়ে আগবাঢ়িছে। আমি সজোৰে এই ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছোঁ। অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, অসমৰ জাতি মাটি আৰু ভেটিৰ সুৰক্ষাৰ কাৰণে, অসমৰ প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে উচ্ছেদ অভিযান অতি জৰুৰী। এই উচ্ছেদ অভিযানৰ লগতে উচ্ছেদিত লোকসকলক নিশ্চিতভাৱে সেইসকল ভাৰতীয় লোক নহয় বুলি আমি মানে অনুমান নহয়, এইটো এটা সত্য, 100% সত্য। গতিকে সেইসকলক উচ্ছেদিতসকলক ইয়াৰ পৰা বাহিৰ কৰি পঠিয়াওক চৰকাৰে। এই ক্ষেত্ৰত সমগ্ৰ অসমৰ ৰাইজ এতিয়া একত্ৰিত হৈছে, বিভিন্ন ঠাইত এই বিষয়ে আলোচনা হৈছে। আমি বিচাৰোঁ উচ্ছেদিতসকলক প্ৰথমে তেওঁলোকক ইয়াত সংস্থাপিত কোনো কাৰণত নকৰি বাহিৰ কৰি নিজৰ য'ৰ পৰা আহিছিলে তলৈ পঠাই দিয়ক। সম্পূৰ্ণ কথা ইতিমধ্যে উচ্ছেদ হ'ব, এটা দিন বাকী আছে। হয়, উচ্ছেদটো হ'বই আৰু হ'ব কেতিয়াবাই লাগিছিল। আচলতে আমি তেনেকুৱা এজন সাহসীয়াল শক্তিশালী মুখ্যমন্ত্ৰী আমি পোৱা নাছিলোঁ। আমি কিবা ভাগ্যবলত তেখেতক পাইছোঁ আৰু তেখেতৰ দিনতে আজি উচ্ছেদ হৈছে আৰু প্ৰকৃত অসমীয়াই হাঁহি মাৰিছে আজিৰ দিনত। আৰু হাঁহিব লাগিব আমি। আৰু যিমানখিনি ইয়াত বেদখল কৰি আছে সেই গোটেইখিনি মাটি মানে উচ্ছেদ হ'ব লাগে আৰু উচ্ছেদ হ'বই। আৰু আমি লগতে এইটোও জনাইছোঁ সকলো ৰাইজে ওলাই আহক, সমৰ্থন কৰক তেখেতক, আৰু যিমান দল সংগঠন আছে সকলোৱে সমৰ্থন কৰক, তেতিয়াহে কিন্তু উচ্ছেদ আমাৰ সম্পূৰ্ণ হ'ব। কিন্তু এতিয়াও বহুতে বিৰোধ কৰি আছে, আমি দেখি আছোঁ ছ'চিয়েল মিডিয়াতে হওক বা আমি বহুতে মানে ৰাজনীতি মানে বিদ আছে কিছুমান, তেওঁলোকে কিন্তু এইটো ৰাজনীতি মেৰ পাছলৈ নি পেলাই ইয়াৰ মানে বিৰোধ কৰি আছে। সেইটো হ'ব নালাগে। আপোনালোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰক, আমাক ক'বলগীয়া নাই। কিন্তু এই যিটো বৃহত্তৰ স্বাৰ্থ, অসমৰ বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এনেকুৱা মনোভাৱ আঁতৰাওক আৰু সকলোৱে মানে সমৰ্থন কৰক আৰু মানে অসমখন আমাৰ সুৰক্ষিত কৰি ৰাখক। আমি সেইটো বিচাৰিছোঁ।